নমস্কাৰ পুনৰ নতুন এটি জব ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত মই আপোনালোকৰ বাবে লৈ আহিলোঁ পুনৰ নতুন ভেকেঞ্চি নটিফিকেশ্যন। এই ভেকেঞ্চিসমূহ আপোনালোকৰ কোন বিভাগত মুকলি কৰিছে, লগতে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে, কোৱালিফিকেশ্যন কি বিচাৰিছে, এজ লিমিট আৰু সিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, সকলোবিলাক ডিটেইলছ মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাই দিম। ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটি প্ৰথম আহিছে তেনে চেনেলটি সকলোৱে ছাবস্ক্ৰাইব কৰি থৈ দিব। এই ভেকেঞ্চিসমূহ মুকলি কৰিছে CRPF কনষ্টেবলৰ ফালৰ পৰা। CRPF কনষ্টেবল নিউ ৰিক্ৰুইটমেণ্ট 2026 নটিফিকেশ্যন আউট। অলৰেডি ইয়াৰ নটিফিকেশ্যন আউট হৈছে। টোটেল পোষ্ট মুকলি হৈছে 9195 পোষ্ট মুকলি হৈছে। এপ্লাই আপোনালোকে অনলাইন যোগে কৰিব লাগিব। ডিপাৰ্টমেণ্ট নেম দিয়া আছে চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ CRPF। পোষ্ট নেম দিছে টেকনিকেল এণ্ড ট্ৰেডছমেন, টেকনিকেল আৰু ট্ৰেডছমেণ্টৰ ভেকেঞ্চি মুকলি কৰিছে। টোটেল পোষ্ট মুকলি কৰিছে 9195 প্লাছ পোষ্ট মুকলি কৰিছে। ইয়াৰ বাবে আপোনালোকৰ চেলাৰী দিছে 21,700 to 69,100। এপ্লাই লাষ্ট ডেট দিছে 19 মেলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। অল ইণ্ডিয়াত ইয়াৰ জব লোকেশ্যন দিয়া আছে। CRPF কনষ্টেবল ৰিক্ৰুইটমেণ্টৰ বাবে আপোনালোকৰ এজ লিমিট কি ৰাখিছে, 18 to 23 ইয়াৰ্ছ বিচাৰিছে। 18 বছৰৰ পৰা 23 বছৰলৈকে এজ লিমিট বিচাৰিছে। আৰু ড্ৰাইভাৰৰ বাবে আপোনালোকৰ 21 বছৰৰ পৰা 27 বছৰ পৰ্যন্ত এজ বিচাৰিছে। ৰিলেক্সেশ্যনো দিব আপোনালোকক কেটেগৰী ৱাইজ। SC ST সকলৰ বাবে 5 বছৰ দিব ৰিলেক্সেশ্যন। OBC MOBC সকলৰ বাবে 3 বছৰ ৰিলেক্সেশ্যন দিয়া হ'ব। CRPF কনষ্টেবল ইম্পৰ্টেণ্ট ডেট দিছে কি, নটিফিকেশ্যন ৰিলিজ হৈছে 8 এপ্ৰিল। 8 এপ্ৰিলতে ইয়াৰ নটিফিকেশ্যন ৰিলিজ কৰিছে আৰু এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব আপোনাৰ 20 এপ্ৰিলৰ পৰা ষ্টাৰ্টিং আৰম্ভ হৈ যাব। লাষ্ট ডেট 19 মেলৈকে দিছে। 1 মাহ সময় দিছে আপোনালোকক এপ্লাই কৰিবলৈ। আৰু ভেকেঞ্চি ডিটেইলছসমূহ ইয়াত দিয়া আছে। এই ভেকেঞ্চিসমূহৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন কি বিচাৰিছে, 10 পাছ প্লাছ ITI বিচাৰিছে এণ্ড ডিপ্ল'মা। আৰু ইয়াত 10 পাছ লগতে ITI বিচাৰিছে আৰু লগতে ড্ৰাইভাৰসকলৰ বাবে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ বিচাৰিছে। এপ্লিকেশ্যন ফিজ আপোনালোকৰ আনৰিজাৰ্ভ OBC আৰু EWS সকলৰ বাবে 100 ৰুপিজ বিচাৰিছে। SC ST ESM ফিমেলসকলৰ বাবে এপ্লিকেশ্যন ফিজ ইয়াত এপ্লিকেশ্যন ফিজ বিচৰা নাই। অনলাইন যোগে আপোনালোকে পে'মেণ্ট কৰিব লাগিব। চিলেকশ্যন প্ৰচেছ আপোনালোকৰ কি দিয়া আছে, ফাৰ্ষ্ট আপোনালোকৰ PET ফিজিকেল টেষ্ট হ'ব আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, অনলাইন ৰিটেন এক্সাম হ'ব CBT, স্কিল টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন, মেডিকেল এক্সামিনেশ্যন। এই 6টা ষ্টেপত আপোনালোকক চিলেক্ট কৰা হ'ব। হাউ টেবলে আপোনালোকে কেনেদৰে কৰিব পাৰিব সকলোবিলাক ডিটেইলছত দিয়া আছে। আপোনালোকে সকলোবোৰ চাই ল'ব পাৰিব। ভিডিঅ'টো যদি ভাল লাগিছে এতিয়া সকলো বন্ধুবৰ্গলৈ খবৰটি শ্বেয়াৰ কৰি দিয়ক, লগতে মোৰ চেনেলটি সকলোৱে ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ। জয় আই অসম।